বিটিআর নির্বাচনের প্ৰাক্ষণত পুনৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দু বাঙালীৰ হিন্দু বাঙালীসকল দি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত তামুলপুৰৰ বিনুপুৰত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত এই প্ৰতিবাদকাৰীসকলে বাঙালীসকলৰ দি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰক। হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, বাঙালী ফেডাৰেশ্যন জিন্দাবাদ, বিজেপি চৰকাৰ হাই হাই, ABBYSF লং লাইফ, দিলীপ শইকীয়া হুঁচিয়াৰ আদি শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীৰ পৰা হিন্দু বাঙালীসকলৰ দি ভোটাৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে গোচৰ প্ৰত্যাহাৰ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। হয়, আজি আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কুমাৰীকেটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আয়োজন কৰিছো। মূল উদ্দেশ্য হৈছে যোৱা 22 জুলাই তাৰিখে হিন্দু বাঙালীসকলক এই অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল যে দি ভোটাৰ গোচৰ বা ফৰেনাৰ কেছ যিসকলৰ আছে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব। আমাৰ এই বাঙালীসকলৰ বিভিন্ন জাতি গোৰ্খা ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠীৰো তাক নটিফিকেশ্যন ওলাইছিল, কিন্তু যোৱাকালি আমি দেখিলো যে এই নটিফিকেশ্যনটো যোৱাকালি চৰকাৰে সংশোধন কৰিছে। তাৰ গোৰ্খাসকলক মৰ্যাদা দিছে, ৰাজবংশীসকলক মৰ্যাদা দিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু বাঙালীসকলক লৈ বৈষম্যমতী যি নীতি আচৰণ কৰিছে এই চৰকাৰে, তাৰ বিৰোধিতাত আমি আজি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওলাই পৰিছো। এইটোৰ কাৰণ যে আমাক ভোট লৈ চৰকাৰ বনাই আছে এই বিজেপি চৰকাৰখনে। 2016 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে আমি 90% ভোট প্ৰদান কৰি আছো এই চৰকাৰখনক, কিন্তু আজি বাঙালীসকলক এই দি ভোটাৰ গোচৰ সংশোধনৰ সময়ত কিয় আমাৰ বাঙালীসকলক আঁতৰত ৰাখিব লগা হ'ল। এই ক্ষেত্ৰত অসম চৰকাৰক আমি তীব্ৰ বিৰোধিতা কৰিছো, ধিক্কাৰ জনাইছো। আমি আগন্তুক দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, যিহেতু আমাৰ নাগৰিকত্ব অধিকাৰ সৰ্বশ্ৰেষ্ঠ জীয়াই থকাৰ অধিকাৰ। তো আমাৰ নাগৰিকত্বক লৈ যে এই চৰকাৰখনে বাৰে বাৰে আমাক বৈষম্য নীতি আচৰণ কৰি আছে বাঙালীসকলক লৈ, নিৰ্বাচন অহাৰ লগে ভোট বিভিন্ন ফুলজাৰি মাৰি ভোট লোৱাৰ পিছত বাঙালীসকলক বিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰখনে, তাৰ বিৰুদ্ধে আমি মাত মাতিছো আৰু মাতি যাম। আজি চাওক, আজিৰ দিনত বিভিন্ন সময়ত অসমত বাঙালীসকলক লৈ দিনত প্ৰকাশ কৰি আহিছে, আন্দোলন কৰিব লগা হৈছে। আমাৰ জীয়াই থকাৰ অধিকাৰ, মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ সকলো খৰ্ব কৰিছে, কিন্তু আমি চৰকাৰৰ লগত জড়িত। আমি ৰাতিপুৱা ৰাতিলৈ যিখিনি টেক্স আমাৰ দিব লাগে, আমি গোটেইখিনি চৰকাৰৰ লগত জড়িত আছো। আৰু অসমত আমি অসমৰ কলা কৃষ্টি বায়ু সংস্কৃতিৰ লগত জড়িত আছো, অসমত জন্ম গ্ৰহণ কৰিছো, তথাপিও আমাক নাগৰিকত্বক লৈ যি প্ৰশ্ন উঠে, এয়া আমাক আমি খুবেই দুখিত। এই চৰকাৰখনক ধিক্কাৰো জনাইছো। আজি চাওক, বহুত অসমৰ বিভিন্ন সময়ত দলা হদিয়াৰ চাওক কাণ্ড চাওক, 5জন নিৰীহ মানুহক আলফাই গুলীয়া হত্যা কৰিছে। আজিলৈকে এই মানুহখিনি আজিলৈকে ন্যায় তদন্ত পোৱা নাই। আৰু এই নগাঁও কাণ্ড আপোনালোকে মনত আছে, বাঙালীসকলক যি নিৰ্যাতন, ৰিচেণ্টলি বিভিন্ন সময়ত লাচিত থানাই বাঙালীসকলক যি আঁঠু কৰাই, আজি কাণত ধৰাই বিভিন্ন সময় এই অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰি আছে, কিন্তু চৰকাৰৰ কোনো ভূমিকা নাই। আজি আইন প্ৰশাসন গৃহ বিভাগ নাই নেকি অসমত? আজি এটা সংগঠনে যে এনেকুৱা আইন বিৰোধী কৰ্ম কৰি আছে, আমাক বাঙালীসকলক লৈ বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰিছে। তো এই বস্তুখিনি আমাক নজৰত পৰিছে যে নিৰ্বাচন আহিলে আমাক ফুলজাৰি মাৰি ভাষণ দিয়ে এই হিমন্ত বিশ্ব শৰ্মাই, আৰু আমাৰ বাঙালীসকলে ভোট লৈ আমাক নিঃশেষ কৰা যি চক্ৰান্ত আমি এয়া উপলব্ধি হৈছে। আমি তাৰ কাৰণে সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেই নহয়, আমাৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী বাঙালীসকলে গোটেই সংগঠন একত্ৰিত হৈ আমি আন্দোলন কৰিম। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু কৰি যাম। কোনো পধ্যে আমি এই চৰকাৰক আমি সমৰ্থন নজনাও, কিয়নো আমাক বাৰে বাৰে আপোনালোকে চাইছে কাহ আনিছে, কেব আনিছে। আমি কেব আমি আনা নাছিলো, চৰকাৰে আনিছে। আমি সমৰ্থন জনাইছো এটাই কাৰণ যে আমাক ভোটাৰ ডিটেনশ্যন কেম্পৰ জ্বালা যন্ত্ৰণা ভুগি আছো বিভিন্ন সময়ত, সেইকাৰণে পৰিত্ৰাণ পোৱাৰ কাৰণে আমি এই কেব সমৰ্থন কৰিছিলো। কিন্তু আজি দেখা গ'ল এই কেবখন আমি বিচৰা নাছিলো। এই চৰকাৰৰ এটা ললিপপ আছিল, সিহঁতৰ গাদী দখলৰ কাৰণে ললিপপ আছে। জানে হিন্দু বাঙালী হল সনাতনী হয়, ধৰ্মীয় ভাৱে গুৰুত্বপূৰ্ণ, সিহঁতে 12 মাহত 13 পূজা কৰে, প্ৰকৃত হিন্দু সনাতনী হওক, সিহঁতৰ ধৰ্মৰ কথা কৈ বাঙালীসকলৰ ভোট আমি ল'ব পাৰিম। সেইকাৰণে ফুলজাৰি মাৰি কৈছে আনিছো, বাঙালীসকলৰ কোনো সমস্যা নাই। কিন্তু আজিৰ দিনত মাত্ৰ 3জন মানুহে নাগৰিকত্ব পাইছে। আৰু আমি আজি এই সংবাদ মাধ্যম যোগেদি ক'ব বিচাৰিছো, আজি প্ৰতিবাদী স্থলীৰ পৰা আমি আজিও নিবেচাৰক আমি প্ৰতিবাদ কৰিম। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰতিবাদ কৰিব। এতিয়া অসমৰ বিভিন্ন দল সংগঠনৰ লগে আমি সমৰ্থন জনাও। আমাৰ এই মুখ্যমন্ত্ৰীৰ ফুলজাৰি মাৰা এই ভাষণ আমাক নালাগে। অসমৰ 1975 মাৰ্চ আমি সমৰ্থন জনাই, তাৰ লগত নাগৰিকত্ব আমাক লাগিব। আৰু যি
যিটো NRC সুপ্ৰিম কোৰ্টৰ নেতৃত্বত বা দায়িত্বত আণ্ডাৰত এই NRC হৈছে তাত 14টা ডকুমেণ্টছ লিপিবদ্ধ আছিল। এই 14টা নথি বাহাল থাকক আৰু 14টা নথি যিকেইটা ডকুমেণ্টছ লাগে তাৰ ডকুমেণ্টছ দি আমি NRC অন্তৰ্ভুক্ত কৰিম আৰু NRC হ'ব লাগে আমি এইটো দাবী জনাইছো। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট গ্লোবেল NE 24/7।